ইব্ৰাহিম মানে আমি ইছমাইলৰ আমাৰ ব্লক কংগ্ৰেছৰ নেতা তেওঁৰ ঘৰলৈ আজি আহিলোঁ। ঘটনাবিলাক অলপ হৃদয় বিদাৰক। যিজনক মাৰিলে ইব্ৰাহিম আলী কণমানি 7মহীয়া এটা বাচ্চা, যাৰ ঘৰত এনেধৰণৰ ঘটনা হয় সি বুজি পায়। তেওঁৰ পত্নী এগৰাকী অধিবক্তা, উকিল, কথা ক'ব পৰা নাই, এতিয়াও কথাটো পাহৰিব পৰা নাই। এনেধৰণৰ হত্যাকাণ্ড গৰিহণাযোগ্য। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক এইকাৰণে তদাৰক কৰিব লাগে যে তেখেতে মুখ্যমন্ত্ৰী হৈ ড্ৰাগছ এই কথা বতৰাবিলাকত যাতে নাইকিয়া হয় গুৰুত্ব দিয়া দেখা গৈছিল। তাৰপিছত ফুটুকাৰ ফেন আজি ঘৰত আহি মাৰি থৈ গৈছে মানুহক। CCTVত গোটেই ঘটনাখিনি প্ৰত্যক্ষ কৰাৰ পিছত এইটো মই ধন্যবাদো জনাম যে ল'ৰাকেইজনক ধৰিছে, কিন্তু শিপাডাল উলিয়াব পৰা নাই। পুলিচে শিপাডাল উলিয়াই এতিয়াও সেই লোকসকল যিসকলৰ কাৰণে থাৰ্ড পাৰ্টি বুলি ইয়াত কৈ আছে, যিসকলে মাৰিলে সেইসকলে নিজেই কৈছে যে আমাক বেলেগে মাৰিবৰ কাৰণে উচতাইছে বা মাৰিবৰ কাৰণে লগাইছে। কিন্তু সকলোৱে জানে, নামবিলাকে কৈ আছে কোন ঠাইৰ কি কথা, তিৰৰ বেপাৰী, ড্ৰাগছৰ লগত সম্বন্ধ। এই কথাবিলাক যদি উৎখাত কৰিব নোৱাৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী হৈ ইমান হৈচৈ কৰিব নালাগিছিলে। সেই সময়ত একেবাৰে এনেকুৱা ধৰণৰ এটা কৰিলে যে তেওঁ এই কথাবিলাক সমূলি নাইকিয়া কৰিব, সমাজৰ পৰা নাইকিয়া কৰিব। প্ৰতিখন গাঁৱত ইয়াৰ ভাবিব নোৱাৰাকৈ বৃদ্ধি পাইছে। এতিয়াতো এইখিনি অঞ্চল অকণমান আপোনাৰ ৰাস্তাৰ কিনাৰৰে অলপ ভাল, গাঁৱৰ ভিতৰৰ অঞ্চলবিলাকত ইমান ভৰি পৰিছে। এই কথা বতৰাবিলাকে গোটেই উঠি অহা প্ৰজন্মক আমাক পংগু কৰি দিব মানসিকভাৱে। গতিকে চৰকাৰক মই দাবী জনাইছোঁ যে ইয়াৰ যিটো ঘটনা সেইটো ইমিডিয়েট এটা দৃষ্টান্ত, এইটো শেষ হওক, এইটোৰ পিছত যাতে আৰু নহয়। আজি আমাৰ ইব্ৰাহিমৰ পত্নী বিধৱা হৈছে, সৰু ফুলকমলী 7মহীয়া এটা বাচ্চা আছে। এই বাচ্চাটো ডাঙৰ হ'ব। কথাবিলাক ভাবিলে গাৰ নোম শিয়ৰি যোৱা এটা অৱস্থা। এতিয়াও দেখিলে মহিলাসকলৰ মাক এতিয়াও ভয়ত আমি আহোঁতো উচপ খাই উঠিছে। এই কথাবিলাকৰ অৱসান লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে বেলেগ লাপিলোপা কথাত ইমান গুৰুত্ব দিয়াতকৈ সমাজৰ পৰা এনেধৰণৰ দুষ্কৃতিকাৰী, সমাজৰ গোটেইখন ধ্বংস কৰা, সমাজখনত অস্থিৰতাৰ সৃষ্টি কৰা এনেধৰণৰ কথাবিলাকত বিনাশ কৰিবৰ কাৰণে অলপ সময় খৰচ কৰিব লাগে। আৰু কাৰ অফিচত কি হ'ল সেই কথাবিলাক বেছি গুৰুত্ব দি সেইবিলাকত সময় নষ্ট কৰাতকৈ মুখ্যমন্ত্ৰী হিচাপে সমাজখনত শান্তি প্ৰতিষ্ঠা কৰাত গুৰুত্ব দিব লাগে। মই পুলিচকো কৈছোঁ যে অসমৰ পুলিচৰ এটা সুনাম আছে। যিহেতু যিটো ঘৰত ঘটনাটো হৈছে CCTVৰ যোগেদি ফটো ওলাই গৈছে, কোনে কৰিছে সেই ঘটনাবিলাকো ওলাইছে, ধৰাও পৰিছে। গতিকে ৰুট কজটো উলিয়াই আজিও আপোনালোকে চাওক, ইমান ডাঙৰ ঘটনা এটা হ'ল, তাৰপিছত ইয়াৰ ওচৰতে চবেই জানা শুনাকৈ সেই ধৰণৰ আপোনাৰ ড্ৰাগছৰ ব্যৱসায় চলি আছে। এই ঘটনাখিনি অতি সোনকালে নাইকিয়া কৰিবৰ কাৰণে চৰকাৰখনক, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।